গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱালৈ অসমত নাথাকিব মিয়া বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন কৰি এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ গুৰুজনাৰ জন্মস্থানৰ আকাশী গংগাৰ পাৰৰ 165 বিঘা ভূমি দখলমুক্ত কৰি বটদ্ৰৱা প্ৰকল্প নিৰ্মাণৰ শুভাৰম্ভ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 29 ডিচেম্বৰত গৃহমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব বটদ্ৰৱা প্ৰকল্প গৃহমন্ত্ৰী আগমনৰ প্ৰাক্ষণত প্ৰকল্পস্থলী পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয় দিলীপ শইকীয়াই তো আমি আনন্দিত আৰু একেবাৰে হৃদয়ৰ যিটো কয় যে পৰম শান্তি যিটো কোৱা হয় প্ৰশান্তি এটা প্ৰশান্তিৰ অনুভৱ হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান এই বৰদোৱা থানত আৰু এই বৰদোৱা থানৰ সমীপতেই নৱৰূপত অহা 29 ডিচেম্বৰ তাৰিখে জিলিকি উঠিব শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱ এই ক্ষেত্ৰ গতিকে আমি সেই দিনটোলৈ সেই মুহূৰ্তলৈ বাট চাই আছোঁ ভাৰতবৰ্ষৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গৰিমাময় উপস্থিতিত এই প্ৰকল্প আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব গতিকে আমি আজি ইয়াৰ প্ৰস্তুতি আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ যি এখন ৰাজহুৱা সভা হ'ব চৰকাৰৰ উদ্যোগত হ'ব কিন্তু ভাৰতীয় জনতা পাৰ্টি আৰু চৰকাৰ আমি এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি গতিকে এই কাৰ্যক্ৰমটো যাতে সৰ্বদিশত সাফল্যমণ্ডিত হয় ৰাইজৰ উপস্থিতি উৎসাহ উদ্দীপনা আৰু তাৰ মাজেৰে আমি জাতিটোক কেনেকৈ ভৱিষ্যতৰ দিনত নিৰাপদ কৰি গঢ়ি তুলিব পাৰোঁ আমাৰ কৃষ্টি সভ্যতা সংস্কৃতি জাতি মাটি ভেটি কেনেকৈ আমি আমাৰ হাতত ভৱিষ্যতৰ দিনত সুৰক্ষিত কৰি ৰাখিব পাৰোঁ সেই চিন্তাৰে চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা ইয়াৰ পূৰ্বতো সোণোৱাল ডাঙৰীয়াইও জাতিটোক বচাবৰ কাৰণে বিভিন্ন পদক্ষেপ লৈছে আৰু তাৰ প্ৰতিফলন তাৰ প্ৰতিচ্ছবিবিলাক আমি নিশ্চয় আমাৰ চকুত আজি দেখিবলৈ পাইছোঁ যে এটাৰ পিছত আনটো পদক্ষেপে আমাৰ কৃষ্টি সংস্কৃতি সভ্যতাকো সুৰক্ষিত ৰাখিছে কেৱল সুৰক্ষিত ৰখাই নহয় এইসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধন প্ৰচাৰ আৰু প্ৰসাৰ ইয়াতো গুৰুত্ব আৰোপ কৰিছে